জনাইছোঁ আৰু মই সেইগৰাকীয়ে মই চিনাকি কৰি দিছোঁ তেখেত অচ্যুত বৰ্মন এনিমেল হাজবেণ্ডেৰী সচিব আৰু সঞ্চালক তেখেত ডক্টৰ স্বৰাজ ৰাজখোৱা NIC আৰু ডক্টৰ দীপিকা শইকীয়া ডিন চায়েন্স ডক্টৰ দণ্ডেশ্বৰ ডেকা আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত আফ্ৰিকান সোয়াইন ফিভাৰ হৈ আছে যোৱা সময়ছোৱাত এই সম্পৰ্কত মই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ মুখামুখি হৈছোঁ এতিয়ালৈকে আফ্ৰিকান সোয়াইন ফিভাৰত 15,867টা গাহৰিৰ মৃত্যু হৈছে এতিয়ালৈকে 15,867টা গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান সোয়াইন ফিভাৰত আৰু যিকেইখন জিলা প্ৰথমতে আৰম্ভ হৈছিল তাতোতকৈ কেইখনমান জিলা বৃদ্ধি হ'ল প্ৰথমতে শিৱসাগৰ যোৰহাট বিশ্বনাথ চাৰিআলি লখিমপুৰ ধেমাজি আৰু ডিব্ৰুগড় আছিল পিছলৈ গোলাঘাট মাজুলী নগাঁও আৰু কামৰূপ তো এইকেইখন জিলাতো আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰাদুৰ্ভাৱ আমাৰ চিকিৎসকসকলে প্ৰত্যক্ষ কৰিছে আমি চেম্পল টেষ্ট কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ আপোনালোকে জানে যে আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে আমি পূৰ্বতে গাহৰি মাংস গাহৰি বিক্ৰী আমি নিষিদ্ধ কৰিছিলোঁ হোৱাৰ ভাগত আজি আমি এক বৈঠকত আমি মিলিত হৈছিলোঁ পশু চিকিৎসা বিজ্ঞানী পশু চিকিৎসক আৰু আমাৰ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল আমি এটা কথা দেখিছোঁ যে যোৱা দিনকেইটাত এইটো ব্যাপক ৰূপত সংক্ৰমিত হোৱা নাই এঠাইৰ পৰা আন ঠাইলৈ তাৰ কাৰণ হৈছে যে আমাৰ চিকিৎসকসকলে আৰু প্ৰশাসনে যৌথভাৱে লগ লাগি বায়'ছিকিউৰিটিটো মেইনটেইন কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৰাইজক সজাগ আৰু সচেতন কৰি তুলিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা কাৰণ ই সহজেই সংক্ৰমিত হয় আৰু মানুহো ইয়াৰ কেৰিয়াৰ হ'ব পাৰে সেই কথাখিনি আমি বিভাগৰ তৰফৰ পৰা বাৰম্বাৰ কৈ আহিছোঁ আৰু আপোনালোকে জানে যে লকডাউন হৈ আছে সেইটোও স্বাভাৱিকতে হয়তো আমাক সহায় কৰিছে ইয়াৰ মৰ্টেলিটি ৰেট হৈছে 90 পৰা 100টা কিন্তু যোৱা দিনকেইটাত আমি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ভাবোঁ যে সংক্ৰমিত হ'ব পৰা নাই আৰু আহি থকা দিনবিলাকতো আমি সেই ক্ষেত্ৰত অধিক সজাগ হৈ কাম কৰিবৰ কাৰণে প্ৰস্তুত আৰু ৰাইজকো এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তো ঘৰচীয়া দিগৰ পৰা যাতে বনৰীয়া গৰুলৈ নাযায় ৱাইল্ড গৰুলৈ যাতে সম্প্ৰসাৰিত নহয় তাৰ বাবে আমি বন বিভাগৰ লগতো কথা বতৰা পাতিছোঁ আৰু বন বিভাগে এই ক্ষেত্ৰত নিজৰ তৰফৰ পৰাও সেই বিভাগৰ তৰফৰ পৰাও ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে যাতে ঘৰচীয়া গাহৰিৰ লগত বনৰীয়া গাহৰিৰ সংমিশ্ৰণ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে বিভিন্ন ঠাইত নলাও খান্দিছে কাজিৰঙাৰ কাষৰ এখন দাঁতিকাষৰীয়া গাঁৱৰ লগত ঘৰচীয়া আৰু বনৰীয়া গাহৰি যি সেই ঠাইবিলাকত একেলগে চলা ফুৰা চব কৰে সেই ঠাইত তেওঁলোকে এটা দীঘলীয়া নলা খান্দিছে প্ৰায় 1 মিটাৰ বহল আৰু কেইবা কিলোমিটাৰ দীঘল গতিকে এনেধৰণে কেতবোৰ ব্যৱস্থা তেওঁলোকে কৰাৰ উপৰিও মিক্স আপ যাতে নহয় তাৰ ওপৰত চোকা নজৰ যিকেইখন অভয়াৰণ্য আছে সেইখনত ৰখা বুলি আমাক বন বিভাগে অৱগত কৰিছে আৰু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰাও আমি সহযোগিতা লাভ কৰিছোঁ বিভিন্ন ঠাইত ব্লিচিং পাউডাৰ সোডিয়াম হাইড্ৰক্লৰাইড ইত্যাদি বিভিন্ন ধৰণৰ ব্যৱস্থা আমাক জনস্বাস্থ্য কাৰিকৰী বিভাগেও কৰিছে জিলা প্ৰশাসনেও কৰিছে আৰু আমাৰ তৰফৰ পৰা এটা কথা বাৰম্বাৰ কৈ অহা হৈছিল যে
যিসকল ফাৰ্মাৰ আছিল, কাৰণ এইটো বহুতৰ কাৰণে লাইভলিহুড। উজনি নামনিৰ বিভিন্ন কেইবাখনো জিলাত এইটো লাইভলিহুড আৰু কিছুমানে বাণিজ্যিক ভিত্তিত এইটো শেহতীয়াকৈ গ্ৰহণ কৰিছে। কাৰণ মই আগতেই কৈছোঁ যে 21 লাখ পিক পপুলেশ্যন ৰাজ্যখনত 2019 চেঞ্চাছ মতে আছে আৰু এতিয়া বৃদ্ধি পাইছে। আমি খুব সজাগ হোৱাৰ কাৰণে আৰু ৰাইজকো সজাগ কৰি তোলাৰ কাৰণে, কাৰণ আমি এটা কথা বাৰম্বাৰ কৈ আহিছিলোঁ যে গাহৰি যদি এনেকুৱা অস্বাভাৱিক এক্সটিক ভাইৰাছত বা এতিয়া যি কাৰণতে মৃত্যু নহওক কিয়, মৃত্যু হোৱা গাহৰিবিলাক যাতে চকুত তলত গাঁত খান্দি পেলাই ফুটাৰ ব্যৱস্থা কৰে, তাত ছ'ডিয়াম হাইড্ৰক্লৰাইড, চল্ট আৰু ব্লিচিং পাউডাৰ দি ফুটাৰ যাতে ব্যৱস্থা কৰে। গতিকে সেইখিনি হৈছে। তথাপিতো তাৰ মাজতো মই দেখিছোঁ বিভিন্ন ঠাইলৈ যাওঁতে সকলো ঠাইতে যে সজাগ সচেতন হৈছে এনেকুৱা নহয়। বাৰম্বাৰ কৈ অহাৰ পিছতো বিভিন্ন ঠাইত মই দেখিছোঁ যে যিবিলাক গাহৰি মানুহ আছে সেইবিলাক বহু ঠাইত মেলিও ৰাখিছে। কিন্তু মোৰ কথা হ'ল যে যিবিলাকৰ ফাৰ্ম আছে সেইবিলাকতকৈ পুৰি যিবিলাক গাহৰি মানে মুকলিকৈ এৰি দিয়া হৈছে, সেইবিলাক গাহৰি গাত প্ৰথমতে এই বেমাৰটো সংক্ৰমিত হৈছে। সেইকাৰণে আমি নিজৰ গাহৰিকেইটা বচাবৰ কাৰণে আৰু এই উদ্যোগটোক বচাবৰ কাৰণে যাতে প্ৰত্যেকজন গাহৰি পালক সচেতন হয়, তাৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আছোঁ। এতিয়া আজি আমি এটা সিদ্ধান্ত লৈছোঁ। আমি গভীৰ উদ্বেগেৰে প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ ফাৰ্মাৰসকলে যথেষ্ট চাফা কৰিছে, কাৰণ এটা গাহৰিক খুৱাই থাকিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন। আৰু সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে নিৰ্দিষ্ট কেইটামান জোনৰ বাহিৰে, কাৰণ যিবিলাক জোন আমি ইনফেক্টেড জোন হিচাপে আমি চিহ্নিত কৰিছোঁ, 1 কিলোমিটাৰ ৰেডিয়াছত এইটো কণ্টেইনমেণ্ট জোন হিচাপে আমি চিহ্নিত কৰিছিলোঁ ইনফেক্টেড এৰিয়াৰ 1 কিলোমিটাৰ ৰেডিয়াছত, আৰু 10 কিলোমিটাৰ ৰেডিয়াছত আমি ছাৰ্ভিলেঞ্চ জোন হিচাপে আমি চিহ্নিত কৰিছোঁ। সেই এলেকাৰ বাহিৰে বাকী এলেকাবিলাকত গাহৰি মাংস বিক্ৰী কৰা বা খোৱা যিটো বাধ্যবাধকতা আছিল সেইটো আঁতৰ কৰা আছে। কিন্তু এখন জিলাৰ গাহৰি অন্য এখন জিলালৈ সৰবৰাহ কৰিব নোৱাৰিব, বিক্ৰীটো সেইখন জিলাতেই কৰিব পাৰিব। যিখন জিলাৰ গাহৰি সেইখন জিলাতেই বিক্ৰী কৰিব পাৰিব, আৰু বাহিৰৰ পৰা আমি গাহৰি অনাটো আমি বন্ধ কৰিছোঁ। এইটো বন্ধ হৈ আছে আৰু এইটো বন্ধ থাকিব। আৰু এই বিষয়টো লৈ আজি বিস্তৃতভাৱে আমাৰ কেবিনেট যি অনুষ্ঠিত হৈছিল দুপৰীয়া 12 বজাত, সেই কেবিনেটতো আলোচনা হৈছে। তাত সিদ্ধান্ত লোৱা হৈছে যে আমি যদি কালিং কৰিবলগীয়া হয়, কালিঙৰ সম্পৰ্কত এতিয়াও ভাৰত চৰকাৰে আমাক স্পষ্টকৈ কোৱা নাই, একশ্যন প্লেন আমালৈ পঠোৱা নাই। এনেই ভাৰত চৰকাৰে এটা পইচা দিয়াটো নিয়ম কালিঙত, গতিকে ভাৰত চৰকাৰে যিটো দিব আমি 50% আমাৰ চৰকাৰে বিয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত। গতিকে চৰকাৰে যিটো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবিলাক কালিং হ'ব, যদি প্ৰয়োজন হয় কালিং হ'ব, আৰু হ'লে 50% ৰাজ্য চৰকাৰে বহন কৰিব। গতিকে এইখিনিয়ে কথা এই সম্পৰ্কত। আৰু আমি যিবিলাক ঠাই চিহ্নিত কৰিছোঁ সেইখিনিৰ নাম মই কৈ দিছোঁ। বিশ্বনাথ চাৰিআলি বৰতামুলী গাঁও, ধেমাজি জিলাৰ পিপলগুৰি, বিশ্বনাথ জিলাৰ বৰতামুলী গাঁও, ধেমাজি জিলাৰ পিপলগুৰি, শিৱসাগৰ জিলাৰ কটিয়ৰী, ভাতগছ, নিতাই পুখুৰী, খেলুৱৈ, আৰু যোৰহাট জিলাৰ বৰমুকলি গাঁও, কামৰূপ মহানগৰ জিলাৰ গড়চুককে ধৰি মুঠ 7টা আফ্ৰিকান সোৱাইন ফিভাৰ অভিকেন্দ্ৰ হিচাপে ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছিল। আৰু সেই অভিকেন্দ্ৰসমূহ ভূপালত থকা উচ্চ সুৰক্ষাযুক্ত যি পশুৰোগ নিৰ্ণয় পৰীক্ষাগাৰ, সেই পৰীক্ষাগাৰৰ ফলাফলৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে। কিন্তু আমি আৰু কেইটামান জোন আমি এতিয়া চিহ্নিত কৰিছোঁ, কাৰণ ৰোগটোৰ যিটো চিমটম সেইটো সম্পূৰ্ণ একেই। হয়,
এই জেগাকেইটা যিকেইটা জেগা দিছে আপোনালোকক কৰিব পাৰোঁ মানে এইকেইটা জোনতে বিক্ৰী কৰিব নোৱাৰিব মই সেইকেইটা জোনতেই মই কৈছোঁ 10 কিলোমিটাৰ ৰেডিয়াছত বিক্ৰী কৰিব নোৱাৰিম সেইকেইটা জোনৰ 10 কিলোমিটাৰ ৰেডিয়াছত বিক্ৰী কৰিব নোৱাৰিম মুঠ 7টা জন মুঠ 7টা লগত আৰু কেইটামান আছে তাত আমি সেইকেইটা আপোনালোকক বিস্তৃতভাৱে পিছত জনাম যিহেতু কিছুমানৰ চেম্পল টেষ্ট কৰিবলৈ বাকী আছে এই চেম্পল টেষ্ট নকৰিলেও ৰোগৰ লক্ষণটো একেবাৰে একে ইয়াৰ পৰা মানে আমাৰ চিকিৎসকসকল নিশ্চিত যে এই একেই ৰোগত আক্ৰান্ত হৈ সেই এলেকাসমূহতো গাহৰিৰ মৃত্যু ঘটিছে যে গোলাঘাটৰ অকলাকে ধৰি কেইখনমান গাঁও ইয়াত আছে ঠিক তেনেকৈ তলত আছে ডিব্ৰুগড় জিলাৰ খিলৈধাৰী চালনিকটা মাজুলী জিলাৰ চিলাকলামিৰি নতুন চাপৰি চময়পুৰ লখিমপুৰ জিলাৰ বগীনদী নাৰায়ণপুৰ গোলাঘাট জিলাৰ অফলা ধেমাজি জিলাৰ গোগামুখ ইত্যাদি আৰু সময়ে সময়ে ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে গতিকে আমি চাই চিতি আপোনালোকক আমি অৱগত কৰিম সদ্যহতে এই এলেকাখিনিকে আমি চিহ্নিত কৰিছোঁ ছাৰ্ভেইলেঞ্চ জোনৰ এলেকা হিচাপে ইয়াত আপোনাৰ কণ্টেইনমেণ্ট জোন তাক সামৰি লোৱা হৈছে সেই এৰিয়াটোৰ ভিতৰত গতিকে সেইখিনি বাহিৰে বাকী ঠাইত বিক্ৰী কৰাত বা খোৱাত কোনো বাধা নাই সেই ঠাইখিনিৰ পৰা যাতে গাহৰি ওলাই নাহে সেইটো নিশ্চিত কৰাৰ আমি ব্যৱস্থা কৰিছোঁ প্ৰশাসনে নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব বিভাগে নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব চোৱাইন চব ফুটিব সেইকাৰণে সেই প্ৰব্লেমটো এতিয়া দেখা দিব গতিকে আমি বিকল্প কি কৰিব পাৰোঁ এই কথাখিনিও আমি চাই আছোঁ গাড়ীটো কালিং কৰিলে সেই প্ৰশ্নটো আহিব গতিকে আমি তেনে জেগাৰ আমি অনুসন্ধানত আছোঁ ক'ত আমি ফুটিব পাৰিম পুৰি পেলাব পৰা যায় মাৰি পেলাই পুৰি পেলাব পৰা যায় আৰুতো বেলেগ নাই মই নাম নাজানো কোনোবা এজন গাহৰি পালকে এটা মৰিলে 10টা বুলি দিয়ে মানে তেনেকুৱা উৰা বাতৰি কিছুমান প্ৰচাৰ হৈ আছে কাৰণ আমাৰ বিভাগৰ বিষয়াসকলক পঠাইছিলোঁ যিবিলাক তেনেধৰণৰ বাতৰি ওলাইছে ইয়াৰ সত্যতা আছেনে নাই কম্পেনচেশ্যন দিয়া বুলি কোৱাৰ লগে লগেই মানে অভাৰনাইট ডাবল হৈ গ'ল মানে মৰাৰ ৰিপৰ্ট গতিকে আমি জিলা এডমিনিষ্ট্ৰেশ্যনক আমি কৈছোঁ যে যিবিলাক তথ্য আহিছে খবৰ আহিছে এইবিলাকৰ সত্যাসত্য আছেনে নাই এইবিলাক নিৰূপণ কৰিহে আমি সিদ্ধান্ত ল'ম মই টোটেল মানে মইতো হিচাপ কৰা নাই গাঁওবিলাকৰ নাম আপোনালোকক কৈ দিছোঁ মই দি দিম আপোনালোকে এইখিনি হেৰি ফটো মাৰি ল'লে হ'ব বুজিবলৈ বিভাগত মানে মেন পাৱাৰ সংখ্যাৰ কাৰণে আপোনাৰ এই যিটো মানে ৰোগৰ য'ত য'ত প্ৰাদুৰ্ভাৱ হৈছে যিদৰে তেওঁলোকে আচলতে একশ্যন ল'ব লাগিছিলে ধৰক সেই মেন পাৱাৰটো কমা বুলি এটা অভিযোগ আছে চাওক এই ৰোগটোৰ কোনো ভেকচিন নাই কোনো প্ৰতিষেধক নাই 100 বছৰে ইয়াৰ ভেকচিনো ওলোৱা নাই প্ৰতিষেধকো ওলোৱা নাই মই ভাবোঁ যে এই ৰোগটো কৰোণাৰ বাপেক কাৰণ কৰোণাৰ এতিয়াও ক'ৰবাত ভেকচিন ওলোৱা বুলি বহুতেই দাবী কৰিছে কিন্তু আজিলৈকে এইটো কৰিব পৰা নাই আৰু সেইকাৰণে ইয়াৰ কোনো চিকিৎসা নাই ই মৰিবই কিন্তু বায়'ছিকিউৰিটিটো মেইনটেইন যদি আমি কৰিব পাৰোঁ বচাবৰ এটাই উপায় আছে বায়'ছিকিউৰিটি মেইনটেইন তাৰ বিকল্প একো নাই আমাৰ মেন পাৱাৰ কম আছে সঁচা মেন পাৱাৰ কম আছে কিন্তু আমাক এই গোটেই কামখিনিত জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সহায় কৰিছে আৰু অন্যহাতে আমাৰ ডক্টৰ বিবেকা শইকীয়া ডাঙৰীয়াই কৈছে যে মেন পাৱাৰ আমাৰ কম নাই কাৰণ ইণ্টাৰনেট ইয়াত যিবিলাক ষ্টুডেণ্ট আছিল সেই ষ্টুডেণ্টবিলাকো ফিল্ডত নামিছে ইতিমধ্যে তেওঁলোকে কৰি আছে গভমেণ্টে দিব লাগে হয় সেই সম্পৰ্কে আমালৈ মানে ডিটেইলছ
একো এতিয়ালৈকে অহা নাই। কিয়নো আমি যোগাযোগ কৰি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে। কেন্দ্ৰীয় চৰকাৰে একশ্যন 10 হ'ব আমাক ডিটেইলছ কোৱাৰ পিছতে আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰিম। মানে এতিয়া ৰানিং কৰিব কাৰণে কিমান পপুলেশ্যনটো কিমানমান আছে? এতিয়া যিটো আমাৰ হিচাপ ওলাইছে এতিয়ালৈকে 50,000 মান হ'বগৈ পাৰে আৰু ৰেটটো কি বা কমো হ'ব পাৰে, 50,000 নহ'বও পাৰে। গতিকে আমি বস্তুখিনি আইডেণ্টিফাই কৰিবৰ কাৰণে ব্যৱস্থা লৈ আছোঁ। আৰু এইটো ৰেটটো কেনেধৰণৰ মানে নাই, ৰেটটো সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব, তাৰপিছত আমি এইখিনি ঠিক ঠাক কৰিম। এটা নিৰ্দিষ্ট ৰেটত দিয়ে, কিন্তু ফিক্স কৰি যিহেতু দিয়া নাই এতিয়ালৈকে, সেই ক্ষেত্ৰত মই আজি আপোনালোকক পৰিষ্কাৰকৈ ক'ব নোৱাৰিম। ছাৰ কামৰূপ মেট্ৰৰ গড়চুকৰ পাৰিলে বাকীখিনি এৰিয়াত কৰিব পাৰিব মানে? পাৰিব। গড়চুকৰ পৰা ইয়ালৈ 10 কিলোমিটাৰ নহয়, গতিকে খানাপাৰাত পাবা। 10 কিলোমিটাৰতকৈ বেছি মই বুজি লৈছোঁ আগত। হ'ব চাগে। ধন্যবাদ। লিষ্টখন ফটোটো মাৰি পেলাই মই দি আছোঁ। মই এটা প্ৰেছ এটা মাৰিলোঁ হেৰি হ'ব মাৰি দিয়া।